মুছলপুৰত আক্ৰাছুৰ ২৪তম শ্বহীদ দিৱস পালন। গঠন হল আক্ৰাছুৰ পশ্চিম বহিমাখা শাখা সমিতি। আজি ৭ জানুৱাৰী। প্ৰতি বছৰে আজিৰ দিনটোত কোচ ৰাজবংশী ছাত্ৰ সন্থাই পালন কৰে শ্বহীদ দিৱস হিচাপে। বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে বাক্সা জিলাৰ মুছলপুৰৰ সমীপৱৰ্তী বহিমাখা হৰি মন্দিৰৰ প্ৰাংগণত আজি পালন কৰা হয় শ্বহীদ দিৱস। শ্বহীদসকলক সুঁৱৰি এই শ্বহীদ দিৱসৰ অনুষ্ঠানতে গঠন কৰা হয় আক্ৰাছুৰ পশ্চিম বহিমাখা শাখা সমিতি। মনসা আঞ্চলিক কোচ ৰাজবংশী সন্মিলনৰ সভাপতি হৰকান্ত ৰয়ৰ সভাপতিত্বত অনুষ্ঠিত সভাত বাক্সা জিলাৰ আক্ৰাছুৰ সভাপতি হিতেশ মেধিৰ উপস্থিতিত অনন্ত ৰয়ক সভাপতি আৰু নিৰ্মল দাসক সম্পাদক হিচাপে লৈ 11জনীয়া পশ্চিম বহিমাখা শাখা সমিতিখন গঠন কৰা হয়। অনুষ্ঠানত উপস্থিত থাকি বাক্সা জিলাৰ আক্ৰাছুৰ সভাপতি হিতেশ মেধিয়ে কমতাপুৰ পুনৰ গঠনৰ দাবী শীঘ্ৰেই মানি ল'বলৈ চৰকাৰক দাবী জনায়। আজি আমি ২৪তম আমাৰ যিটো জাতীয়ভাৱে আমি শ্বহীদ দিৱস পালন কৰি আহি আছোঁ। আজি আমি এই পবিত্ৰ স্থানত বৰিমাখা পশ্চিম বৰিমাখাৰ নামঘৰ প্ৰাংগণত আমি আজি আমাৰ ২৪তম শ্বহীদ দিৱস উপলক্ষে আমি আজি গোটেইখিনি আমাৰ জনগোষ্ঠীয় মানুহখিনি আমি লগ লাগিছোঁ। আৰু ইয়াৰ কাৰণটো এইটোৱে যে আজি আমি ইয়াত একেবাৰে আমি এখন নৱগঠিত আমাৰ পশ্চিম বৰিমাখা শাখা সমিতি গঠন কৰা হ'ল। আৰু সেই শাখা সমিতিখনৰ আমি দায়িত্ব অৰ্পণ কৰি দিয়া হ'ল ইতিমধ্যে। আৰু সেই দায়িত্ব অৰ্পণ কৰা হ'ল আমাৰ বিশেষভাৱে এই গাঁৱৰে আমাৰ একেবাৰে ডেকা বন্ধু মোৰ সভাপতি হিচাপে আমাৰ অনন্ত ৰয় আৰু সম্পাদক হিচাপে থাকিল আমাৰ নিৰ্মল দাস। আৰু এই কমিটিখন আমি 11জনীয়া কমিটি গঠন কৰা হ'ল যাতে আমাৰ জনগোষ্ঠীয়ভাৱে আমাৰ যিখিনি কাম কাজ আমাৰ যিখিনি প্ৰাপ্য দাবী আমি যাতে সকলোৱে এই বন্ধুকেইজনৰ দ্বাৰাই এই অঞ্চলটোৰ যাতে কোনোপধ্যে আমি ৰৈ নাথাকোঁ, তেখেতসকলৰ দ্বাৰা যাতে আমাৰ জাতিটো আগুৱাই যাব পাৰে তাৰে কামনা কৰি আমি আজি ইয়াত এই শ্বহীদ দিৱস উপলক্ষে একেলগে গোটেইখিনি জাতিটোৰ কাম কাজ আমি সামৰণি মাৰিছোঁ। হয়, এইটো আমাৰ একেবাৰে দৃঢ় প্ৰতিজ্ঞাবদ্ধ। আমি যেতিয়ালৈকে আমাৰ হেৰাই যোৱা পুনৰ কমতাপুৰ আমি উদ্ধাৰ নহয় বা আমাৰ যিটো জনজাতিকৰণৰ দাবী আমি কোনোপধ্যে এই দাবীটো যেতিয়ালৈকে আমাক চৰকাৰে মানে দিয়াৰ কাৰণে প্ৰস্তুত নহয় বা দিয়াৰ ইচ্ছা প্ৰকাশ নকৰে তেতিয়ালৈকে আমি মৰণপণ জীৱন দান কৰি হ'লেও আমি চৰকাৰৰ বিৰুদ্ধে আমি মাত মাতি যাম। আৰু আমাক আমাৰ নিজৰ প্ৰাপ্য দাবীখিনি আমাক লাগিবই। গতিকে মই সেইকাৰণে কৈছোঁ আক্ৰাছুৰ জিন্দাবাদ, আক্ৰাছুৰ লং লিভ। আক্ৰাছুৰ অবিহনে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠী কেতিয়াও উদ্ধাৰ হোৱাটো অসম্ভৱ কথা মই দেখিছোঁ। গতিকে আমি আমাৰ প্ৰাপ্য দাবীৰ পৰা আমি কেতিয়াও বিচলিত নহওঁ। আমাৰো বাহুত তেজ আছে, আমি চৰকাৰক খুব কম দিনৰ ভিতৰতে আমি দেখুৱাই দিবলৈ আমি প্ৰস্তুত হৈ আছোঁ। ধন্যবাদ। মুছলপুৰৰ পৰা জিন্টু মণিৰ ৰিপৰ্ট, মাই নিউজ NA।